আপুনিও সহজে টকা উপাৰ্জন কৰিবলৈ বিচাৰে নেকি? অন্য লোকে ভুগি থকা সমস্যাৰ পৰাই উপাৰ্জন কৰিব পাৰিব টকা। এজন এনে লোক যিজনে অন্য লোকে সন্মুখীন হৈ থকা সমস্যাৰ পৰাই উপাৰ্জন কৰিছে টকা। এই পৃথিৱীত এনে কোনো মানুহ নাই যিজনক টকাৰ প্ৰয়োজন হোৱা নাই। খাদ্যৰ পৰা প্ৰত্যেকৰে নিজৰ নিজৰ সপোন পূৰণ কৰালৈকে সকলোতে ধনৰ প্ৰয়োজন। ইয়াৰ বাবে প্ৰতিজন ব্যক্তিয়ে কৰবাত নহয় কৰবাত কাম কৰি টকা উপাৰ্জন কৰে। কোনোবাই দোকান খোলে, কোনোবাই কোম্পানীত কাম কৰে, এনেদৰে বিভিন্ন কাম কৰি বিভিন্নজনে টকা উপাৰ্জন কৰি আহিছে। কিন্তু এই পৃথিৱীত কিছুমান এনে লোকো আছে যিয়ে আনৰ সমস্যাৰ মাধ্যমেৰে তেওঁলোকৰ উপাৰ্জনৰ পথ উলিয়াই লয়। তেনে এজন লোকৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাইৰেল হৈ পৰা এই ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে এডোখৰ ঠাইত এটা নলা আছে য'ত যথেষ্ট ব্যৱধান আছে। এই ব্যৱধানৰ বাবে মানুহে তেওঁলোকৰ বাহন আনফাললৈ লৈ যাব নোৱাৰে। মানুহৰ এই সমস্যা বুজি এই লোকজনে টকা উপাৰ্জন কৰিবলৈ কাঠৰ তক্তা লৈ উপস্থিত হ'ল এই স্থানত। আৰু যিয়ে নলা পাৰ হ'ব বিচাৰে তেওঁৰ পৰাই টকা লয় আৰু তক্তাৰে নলা পাৰ হ'বলৈ দিয়ে। এনেদৰে এই লোকজনক অতি সহজেই টকা উপাৰ্জন কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে এই ভিডিঅ'টো যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।